Hello everyone, welcome to my channel. আজিৰ ভিডিঅ'টো স্পেকট্ৰামছ আ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বুকখনৰ সামাৰী সিৰিজৰ 6 নম্বৰ ভিডিঅ' হয়। এই সিৰিজৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাত গৈ বাকিবোৰ ভিডিঅ' চিৰিয়েলি চাব পাৰিব। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ মোক ছাপোৰ্ট কৰিব, মানে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা আপোনালোকৰ মতামত থাকিলে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে। মডাৰ্ণ হিষ্ট্ৰীৰ এই বুকখনৰ এমেজন লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে অনলাইন কিনিব বিচাৰিলে সেই লিংকত গৈ চেক কৰি চাব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগৰ পাৰ্টত আমি ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰলৈকে পঢ়িলোঁ। আজিৰ ভিডিঅ' ছেকেণ্ড কাৰ্নেটিক ৱাৰৰ পৰা ষ্টাৰ্ট কৰিব গৈ আছোঁ। চ' ইয়াতে প্ৰথমতে বেকগ্ৰাউণ্ড কৈছে। এই যুদ্ধখনৰ বেকগ্ৰাউণ্ড ইণ্ডিয়াতে ষ্টাৰ্ট হৈছিলে। আমি জানো ন আগৰ ফাৰ্ষ্ট যিখন কাৰ্নেটিক ৱাৰ হৈছিলে তাৰ বেকগ্ৰাউণ্ড কি আছিলে, ইউৰোপ আছিলে। তাত অষ্ট্ৰিয়ান ৱাৰ অফ ছাকচেশ্যনৰ বাবে এংলো ফ্ৰেঞ্চ ৱাৰ হৈছিলে আৰু তাৰে প্ৰভাৱ আমাৰ ইণ্ডিয়াত পৰিছিলে। কিন্তু এই ছেকেণ্ড কাৰ্নেটিক ৱাৰৰ বেকগ্ৰাউণ্ড ইণ্ডিয়াই আছিলে। ফ্ৰেন্সৰ যি গভৰ্ণৰ আছিলে ডুপ্লেক্স, তেওঁতো প্ৰথম কাৰ্নেটিক ৱাৰখনত ধুনীয়াকৈ তেওঁলোকৰ আৰ্মিক ভালকৈ তেওঁ লিড কৰিছিলে আৰু তেওঁ ছাকচেছ হৈছিলে। চ' এতিয়া তেওঁ দক্ষিণৰ ফালে তেওঁলোকৰ ইনফ্লুৱেঞ্চ বঢ়াব বিচাৰিছিলে আৰু ইংলিছক হৰুৱাবৰ বাবে কি কৰিব বিচাৰিছিলে, তেওঁ লোকেল যিবিলাক ডাইনেষ্টি আছে সেইবোৰ সৰু সুৰা যিবিলাক কাজিয়া হয় তেওঁলোকৰ মাজত, তাত তেওঁ সোমাব আৰম্ভ কৰি দিলে যাতে তেওঁলোকক ইংলিছৰ এগেইনষ্ট কৰিব পাৰে। এইটো ছেকেণ্ড কাৰ্নেটিক ৱাৰৰ বেকগ্ৰাউণ্ড আছিলে। নেক্সট ইমিডিয়েট কজ কৈছে। চ' 1748 স্বাধীন হায়দৰাবাদ ৰাজ্যৰ ফাউণ্ডাৰ নিজামুল মুল্কৰ মৃত্যু হৈছিলে। সেই একে সময়তে কাৰ্নেটিকৰ নবাব দোষ্ট আলীৰ ছন ইন ল জোৱাই চন্দা চাহেবক মাৰাঠাসকলে বন্দীৰ পৰা এৰি দিছিলে। এতিয়া নিজামৰ পুতেক নাছিৰ জং ৰজা হোৱাটো নিজামৰ নাতিয়েক মুজফৰ জংগে অপ'জ কৰিছিলে আৰু তেওঁ এইবুলি সিংহাসন দাবী কৰিছিল যে মোগল এম্পায়াৰে তেওঁক কাৰ্নেটিকৰ গভৰ্ণৰ হিচাপে এপইণ্ট কৰিছিল আৰু তেওঁহে সেইবাবে ৰজা হোৱাৰ যোগ্য হয়। আৰু ইফালে কাৰ্নেটিকত আনৱাৰুদ্দিনক নবাব হিচাপে এপইণ্ট কৰিব বিচৰাটো চন্দা চাহেবে অপ'জ কৰিছিলে। এতিয়া ফ্ৰেন্সে কি কৰিলে, মুজফৰ জং আৰু চন্দা চাহেবৰ ডেকান আৰু কাৰ্নেটিকত তেওঁলোকে যি ক্লেইম কৰিছিলে তাত ছাপোৰ্ট কৰিছিলে। আৰু তাৰ অপজিটত ইংলিছসকলে কি কৰিলে, নাছিৰ জং আৰু আনৱাৰুদ্দিনক ছাপোৰ্ট কৰিলে। আৰু এইটোৱে আছিলে ইমিডিয়েট কজ। নেক্সট কৰ্চ অফ দ্য ৱাৰ। ৱাৰখনত যুদ্ধখনত কি হৈছিলে ইয়াতে কৈছে, মুজফৰ জং, চন্দা চাহেব আৰু ফ্ৰেন্সৰ কম্বাইণ্ড আৰ্মিয়ে বেটেল অফ অম্বৰ ভেলৰৰ ওচৰত 1749 আনৱাৰুদ্দিনক হৰুৱাইছিলে। আৰু তাৰ ফলস্বৰূপে কি হ'ল, মুজফৰ জং দাক্ষিণাত্যৰ সুবাদাৰ হৈছিলে। তাৰপিছত ডুপ্লেক্স কৃষ্ণা নদীৰ দক্ষিণৰ গোটেই মোগল টেৰিটৰীৰ গভৰ্ণৰ হৈছিলে আৰু চন্দা চাহেবেও তেওঁৰ যিখিনি ক্লেইম কৰিছিলে সেইখিনি তেওঁ পাইছিলে। বাছিৰ আণ্ডাৰত ফ্ৰেঞ্চ আৰ্মি তেওঁলোকৰ কামৰ বাবে হায়দৰাবাদত আছিলে। লগতে ফ্ৰেন্সে পণ্ডিচেৰীৰ কাষৰ ঠাইবোৰ আৰু উৰিষ্যাৰ কোষ্ট লগতে মাছলিপট্টনমো নিজৰ আণ্ডাৰত লৈ লৈছিলে। ইফালে ইংলিছৰ ফালৰ পৰা ট্ৰাইকোনোপলিত মুহাম্মদ আলীক ভালকৈ প্ৰটেক্ট কৰিব নোৱাৰি ৰবাৰ্ট ক্লাইভে, তেতিয়া তেওঁ এজন জাষ্ট ফেক্টৰ আছিলে, তেওঁ মাদ্ৰাছৰ গভৰ্ণৰ চৌণ্ডাৰক ডাইভাৰ্চনেৰী এটেক কৰিব প্লেন কৰিলে। এতিয়া ডাইভাৰ্চনেৰী এটেক কি হয়, ধৰক ফ্ৰেঞ্চ আৰ্মিসকলে য'ত এটেক হ'ব বুলি তাত ৰেডি হৈ আছিলে সেই ঠাইত এটেক নকৰি বেলেগ এঠাইত এটেক কৰাটো ডাইভাৰ্চনেৰী এটেক হয়। চ' তেনেকৈ ইংলিছসকলে এটেক কৰিব প্লেন কৰিলে আৰু সেই প্লেন মতে 1751 আগষ্টত ৰবাৰ্ট ক্লাইভে 210 জন মানুহৰ ফ'ৰ্চ লৈ কাৰ্নেটিকৰ কেপিটেল আৰ্কট কেপচাৰ কৰিলে যাতে ফ্ৰেন্সৰ মাইণ্ড আৰ্কটলৈ ডাইভাৰ্ট হয় আৰু ট্ৰিকোনোপলিত প্ৰেছাৰটো অলপ কমে। আৰু ক্লাইভৰ প্লেন মতেই চন্দা চাহেবে ট্ৰিকোনোপলি এৰি আৰ্কট আহিব লগা হয় আৰু তেওঁ কেপিটেল ৰক্ষা কৰিবৰ বাবে 4000 মানুহ লৈ আহিছিলে। কিন্তু তেওঁ তেওঁৰ ফৰ্টত সোমাব পৰা নাছিলে। তেওঁ 53 ডেইজৰ কাৰণে চেষ্টা কৰি আছিলে তেওঁৰ ফৰ্টটো নিজৰ কণ্ট্ৰলত আনিব, কিন্তু তেওঁ সেইটো কৰিব সক্ষম হোৱা নাছিলে। এতিয়া মাইচুৰ, তাঞ্জোৰ আৰু মাৰাঠাৰ চিফ মাৰাৰী ৰাও ট্ৰিকোনোপলিত ইংলিছৰ ছাপোৰ্টৰ বাবে আহি যায় আৰু ৰবাৰ্ট ক্লাইভ আৰু ষ্ট্ৰিঞ্জাৰ লৰেন্সক ছাপোৰ্ট দিয়ে। আৰু এতিয়া ক্লাইভৰ বুদ্ধিৰে কাম আহে আৰু ট্ৰিকোনোপলি সহজতে কেপচাৰ কৰিব পাৰে তেওঁলোকে। আৰু ফ্ৰেন্সৰ জেনেৰেল ল আৰু চন্দা চাহেবক শ্ৰীৰংগম দ্বীপত ইংলিছসকলে কব্জাত ৰাখে। তাৰপিছত 1752 মুহাম্মদ আলীয়ে চন্দা চাহেবক হত্যা কৰে, য'ত ব্ৰিটিছে ইণ্টাৰফেয়াৰ কৰাৰ পৰা দূৰত থাকে আৰু ইয়াৰ লগতে ফ্ৰেন্সে চাৰেণ্ডাৰ কৰিব বাধ্য হয়।
এই যুদ্ধখনৰ ৰিজাল্ট কি হ'ল ইয়াতে কৈছে এই যুদ্ধত ফ্ৰেন্সৰ বহুত ফাইনেন্সিয়েল লছ হৈছিলে আৰু সেইবাবে ডুপ্লেক্সক 1754ত উভতাই মাতিছিলে কাৰণ এইবোৰ প্লেন কি আছিলে ডুপ্লেক্সৰ আছিলে ন সেইবাবে তেওঁক উভতাই মাতিছিলে আৰু তেওঁৰ ঠাইত গডেহৌক ইণ্ডিয়াৰ ফ্ৰেঞ্চ গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁক এপইণ্ট কৰিছিলে গডেহুৱে ইংলিছৰ লগত নেগোচিয়েশ্যন কৰা আৰম্ভ কৰিলে আৰু ট্ৰিটি কিছুমান সাইন কৰিলে আৰু সেই ট্ৰিটি মতে ইংলিছ আৰু ফ্ৰেন্সে লোকেল প্ৰিন্সৰ মাজৰ কাজিয়াত তেওঁলোকে ভাগ নলয় বুলি ডিচিশ্যন লৈছিলে আৰু যুদ্ধৰ সময়ত যি নিজৰ টেৰিটৰি তেওঁলোকে হেৰুৱাইছিলে সেইবোৰ তেওঁলোকে উভতাই লৈছিলে আৰু বুৰঞ্জীবিদসকলৰ মতে ইণ্ডিয়াত যদি তেওঁলোকে ইংলিছৰ লগত বেছি যুদ্ধ কৰে তাৰ প্ৰতিক্ৰিয়া আমেৰিকাত বেয়া হ'ব পাৰে বুলি ফ্ৰেন্সসকলে অলপ শান্ত হ'ব বাধ্য হৈছিলে তাৰ পাছত এই যুদ্ধখনৰ ইমপ্লিকেশনছ কি হয় তাক ইয়াতে কৈছে এইখন যুদ্ধৰ পৰা গম পোৱা গৈছিল যে ইউৰোপিয়ানসকলৰ ইণ্ডিয়াত জয়ী হ'বলৈ ইণ্ডিয়াৰ কৃতপক্ষৰ দৰকাৰ বেছি নাছিলে উলোটা ইণ্ডিয়ান কিংবোৰকহে নিজৰ ৰাজ্য ৰক্ষা কৰিবৰ বাবে ইউৰোপিয়ানসকলৰ দৰকাৰ হৈছিলে এই কাৰ্নেটিক ৱাৰত লোকেল ৰুলাৰবিলাকে ইউৰোপিয়ানসকলৰ সহায়হে লৈছিলে তেওঁলোকে নিজে গৈ সমানে যুদ্ধ কৰিব পৰা নাছিলে নেক্সট এতিয়া থাৰ্ড কাৰ্নেটিক ৱাৰৰ বিষয়ে দিছে এই যুদ্ধ 1758ৰ পৰা 63 লৈকে হৈছিলে ইয়াৰ বেকগ্ৰাউণ্ড কৈছে যে ইউৰোপত অষ্ট্ৰিয়াই চিলচিয়াক 1756ত ৰিকভাৰ কৰিব বিচাৰিছিলে আৰু ইয়াৰ লগতে 7 ইয়াৰ্ছ ৱাৰ আৰম্ভ হয় আৰু লগতে ব্ৰিটেইন আৰু ফ্ৰান্স আকৌ এবাৰ অপজিট ছাইডত আহি যায় এইটো বেকগ্ৰাউণ্ড আছিলে তাৰপিছত কোৰ্ছ অফ ৱাৰ ইন ইণ্ডিয়া মানে ইণ্ডিয়াত ইয়াৰ কি হৈছিলে তাকে ইয়াতে কৈছে 1758ত কাউণ্ট ডি লেলিৰ আণ্ডাৰত ফ্ৰেঞ্চ আৰ্মিয়ে ইংলিছ ফৰ্ট সেণ্ট ডেভিড আৰু বিজয়ানগৰম কেপচাৰ কৰে আৰু ইয়াৰ প্ৰতিশোধ স্বৰূপে এডমাইৰেল ডি আকিৰ আণ্ডাৰত ইংলিছে মাছলিপট্টনমত ফ্ৰেঞ্চ জাহাজক বহু ডেষ্ট্ৰয় কৰে থাৰ্ড কাৰ্নেটিক ৱাৰৰে এটা পাৰ্ট হৈছে বেটেল অফ ৱাণ্ডিৱাছ আৰু ইয়াতে কৈছে যে জানুৱাৰী 22 1760ত কাৰ্নেটিক যুদ্ধৰ যিখন নিৰ্ণায়ক যুদ্ধ হয় সেইখন ইংলিছে জিকিছিল তামিলনাডুৰ ৱাণ্ডিৱাছত ইংলিছৰ জেনেৰেল আয়াৰকুটে কাউণ্ট থমাছ আৰ্থুৰ ডি লেলিৰ আণ্ডাৰত ফ্ৰেঞ্চ আৰ্মিক বেয়াকে হৰুৱাই আৰু বাছিক প্ৰিজনাৰ হিচাপে ৰাখি থয় জানুৱাৰী 16 1761ত পণ্ডিচেৰীক চাৰেণ্ডাৰ কৰাৰ আগত লেলিয়ে ইয়াক সাহসিকতাৰে 8 মাহ ডিফেণ্ড কৰি আছিলে জিঞ্জি আৰু মাহে হেৰুৱাৰ পাছত ফ্ৰেঞ্চ পাৱাৰ ইণ্ডিয়াত বহু কমি গৈছিলে লেলিক লণ্ডনত যুদ্ধৰ প্ৰিজনাৰ হিচাপে লৈ যোৱাৰ পাছত ফ্ৰেঞ্চলে ৰিটাৰ্ণ হৈছিলে তাতো তেওঁক বন্দী কৰা হৈছিল আৰু 1766ত তেওঁক মাৰিছিল নেক্সট ৰিজাল্ট এণ্ড ছিগনিফিকেঞ্চৰ কথা কৈছে থাৰ্ড কাৰ্নেটিক ৱাৰৰ ইয়াতে কৈছে আগতেও কোৱা হৈছে যে থাৰ্ড কাৰ্নেটিক ৱাৰখনে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল 1763 ট্ৰিটি অফ পিচ অফ পেৰিছ সাইন কৰা হৈছিলে এইটো মনত ৰাখিব দেই কেতিয়াবা কুৱেশ্যন আহে আৰু সেইমতে ফ্ৰেন্সে তেওঁলোকৰ ফেক্টৰীবোৰ ঘূৰাই পাইছিলে কিন্তু তেওঁলোকৰ যি ৰাজনৈতিক প্ৰভাৱ একেবাৰে নাইকিয়া হৈ গৈছিলে ইণ্ডিয়াত আৰু ইয়াৰ পাছত পৰ্তুগীজ আৰু ডাচ্চসকলৰ দৰে ফ্ৰেন্সসকলো সৰু ঠাইবোৰত আছিল আৰু অকল বাণিজ্য কৰিছিল ইংলিছসকল ইণ্ডিয়ান ছাবকণ্টিনেণ্টত সৰ্বোচ্চ ইউৰোপীয়ান পাৱাৰ হৈছিল যিহেতু 1759ত বেটেল অফ বিডাৰত ডাচ্চসকলক অলৰেডি তেওঁলোকে হৰুৱাইছিল আৰু ইয়াতে কৈছে হিষ্টৰিয়ানসকলে বেটেল অফ প্লাছি 1757ক যদিও ইণ্ডিয়াত ব্ৰিটিছ ৰুলৰ নিৰ্ণায়ক ঘটনা বুলি কয় কিন্তু 1760ৰ বেটেল অফ ৱাণ্ডিৱাছত ইংলিছৰ ফ্ৰেন্সৰ বিৰুদ্ধে জয় হোৱাটোক ব্ৰিটিছসকলৰ টাৰ্ণিং পইণ্ট বুলি কেতিয়াও নুই কৰিব নোৱাৰি কাৰণ এই যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে কোনো ইউৰোপীয়ান প্ৰতিদ্বন্দ্বী ভাৰতত নাছিল আৰু তেতিয়াৰ পৰাই তেওঁলোক গোটেই ভাৰতখন কেপচাৰ কৰিব সাজু হৈছিল আৰু এই যুদ্ধত ভাৰতীয় সৈন্যসকল দুয়োফালৰ পৰা যুদ্ধত ভাগ লৈছিল যিটো এইটোৱে সূচাইছিল যে ভাৰতীয়সকল ইউৰোপীয়ান ইনভেডাৰৰ অধীন হৈ গৈছিলে নেটিভ ৰুলাৰ বা লোকেল যিবিলাক ৰুলাৰ আছিলে তেওঁলোকৰ জিঅ'পলিটিক্স আৰু দূৰদৰ্শিতাৰ অভাৱৰ বাবেই এই পৰিস্থিতি আহি পৰিছিল নেক্সট হেডিং হৈছে কজেছ ফৰ দ্য ইংলিছ ছাকচেছ এণ্ড দ্য ফ্ৰেঞ্চ ফেইলাৰ মানে ইংলিছসকল কিয় ছাকচেছ হৈছিলে আৰু ফ্ৰেঞ্চসকল কিয় ফেইল হৈছিলে ইয়াতে তাকে কৈছে চ' প্ৰথমে কৈছে ইংলিছ কোম্পানীটো প্ৰাইভেট আছিলে চ' কিবা কৰিবলৈ তেওঁলোকৰ সেলফ কনফিডেন্স আছিলে কাৰণ গভৰ্ণমেণ্টৰ পৰা বেছি হকাবাধা নাছিল আৰু কিবা ডিচিশ্যন ল'ব লাগিলে তৎক্ষণাত ল'ব পাৰিছিল গভৰ্ণমেণ্টৰ এপ্ৰুভেলৰ কথা বেছি চিন্তা কৰিব নালাগিছিল তেওঁলোকে ইফালে ফ্ৰেঞ্চ গভৰ্ণমেণ্টে কণ্ট্ৰল কৰি আছিলে আৰু সেইবাবে ডিচিশ্যনবোৰ লোৱাত গভৰ্ণমেণ্ট এপ্ৰুভেলৰ বাবে ৰখিব লগা হৈছিলে আৰু সেইবাবে ডিচিশ্যনবোৰত দেৰি হৈছিলে তেওঁলোকৰ
ছেকেণ্ড কাৰণ কৈছে ইংলিছ নেভি ফ্ৰেঞ্চ নেভিতকৈ বেছি ষ্ট্ৰং আছিলে আৰু কেপেবল আছিলে। সেইবাবে ইংলিছসকলে ফ্ৰেঞ্চ আৰু ইণ্ডিয়াত থকা ফ্ৰেঞ্চসকলৰ মাজৰ চি লিংকবোৰ মাজে মাজে কাট কৰি দিব পাৰিছিল, যাৰ বাবে ফ্ৰেঞ্চসকলৰ ইকনমিক লছ ফেচ কৰিব লগা হৈছিলে তেওঁলোকে। তাৰ পিছৰ কাৰণটো কৈছে ইংলিছসকলে 3খন ইম্পৰ্টেণ্ট ঠাই কব্জা কৰিছিল। সেইকেইখন আছিলে কলকাতা, তাৰ পাছত বম্বে আৰু মাদ্ৰাজ। কিন্তু ফ্ৰেঞ্চসকলে এখনহে ইম্পৰ্টেণ্ট ঠাই কব্জা কৰিছিল আৰু সেইখন আছিলে পণ্ডিচেৰী। তাৰ পাছৰ কাৰণ কৈছে ফ্ৰেঞ্চসকল বাণিজ্যৰ বাবে আহিছিল যদিও টেৰিটৰী কেপচাৰ কৰাতহে মন দিব লৈছিল, যাৰ বাবে বাণিজ্য কমি গৈছিল আৰু ইয়াৰ লগতে তেওঁলোকৰ পইচা কমি গৈছিলে। কিন্তু ব্ৰিটিছে টেৰিটৰী কেপচাৰ কৰাত মন দিছিল যদিও বাণিজ্যৰ পৰা ডাইভাৰ্ট হোৱা নাছিলে। চ' তেওঁলোকৰ তাত ফাণ্ড আছিলে আৰু সেইবাবে যুদ্ধৰ সময়তো ফাইনেন্সিয়েলি তেওঁলোক ষ্ট্ৰং হৈ আছিলে। তাৰ পাছত আৰু কাৰণ কৈছে ইংলিছসকলৰ সৈন্যবলৰ প্ৰায় কামাণ্ডাৰবোৰ ষ্ট্ৰং আছিল বা বুদ্ধিয়ক আছিল, যেনে আয়াৰ কুটে, ষ্ট্ৰিংগাৰ লৰেন্স, তাৰপিছত ৰবাৰ্ট ক্লাইভ এটচেট্ৰা। ইফালে ফ্ৰেঞ্চসকলৰ ষ্ট্ৰং কামাণ্ডাৰ বুলিবলৈ অকল ডুপ্লেক্সে আছিলে, বাকীবোৰ ইমান ষ্ট্ৰং নাছিলে। চ' এইবোৰে কিছুমান ইংলিছ ছাকচেছ হোৱাৰ আৰু ফ্ৰেঞ্চ ফেইল হোৱাৰ কাৰণ আছিলে। তাৰ পাছৰ হেডিং হৈছে দ্য ডেন্স, মানে ডেনিছসকলৰ ইয়াতে কথা কৈছে। ইয়াতে কৈছে যে ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1616ত এষ্টাব্লিছ হৈছিল আৰু 1620ত তাঞ্জোৰৰ ওচৰৰ টাংকিউবাৰত এটা ফেক্টৰী খুলিছিল, যিটো ইষ্টাৰ্ণ কোষ্টত আছিল। তেওঁলোকৰ ছেটেলমেণ্ট বিশেষকৈ কলকাতাৰ ওচৰৰ চেৰামপুৰত আছিল। সেই ফেক্টৰী 1845ত ব্ৰিটিছ গভৰ্ণমেণ্টক বেচি দিছিল। এইটো কুৱেশ্যন কেতিয়াবা আহে, কোনে ফেক্টৰী ব্ৰিটিছ গভৰ্ণমেণ্টক বেচিছিল? কি হ'ব? ডেন্সসকলে। আচলতে ডেন্সসকল বাণিজ্যতকৈ মিছনাৰী এক্টিভিটিৰ বাবেহে জনা যায়, মানে তেওঁলোকৰ ধৰ্মৰ প্ৰচাৰতহে বেছি গুৰুত্ব আছিল। নেক্সট আহিছে হোৱাই দ্য ইংলিছ ছাকচেডেড এগেইনষ্ট দ্য আদাৰ ইউৰোপিয়ান পাৱাৰ্ছ, মানে বাকী ইউৰোপিয়ান পাৱাৰ যেনে পৰ্তুগাল, নেদাৰলেণ্ড, ফ্ৰান্স আৰু ডেনমাৰ্কতকৈ ইংলিছসকল ভাৰতত কিয় বেছি ছাকচেছফুল হৈছিল, কিছুমান কাৰণ ইয়াতে দিয়া হৈছে। প্ৰথম কাৰণ কৈছে ষ্ট্ৰাকচাৰ এণ্ড নেচাৰ অফ দ্য ট্ৰেডিং কোম্পেনীজ। চ' ইয়াতে কৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বহুকেইটা প্ৰতিদ্বন্দ্বী কোম্পানী লগ লাগি হোৱা কোম্পানী হয়, আৰু সেইটো ব্ৰিটেইনতে তেওঁলোকে লগ লাগি ইষ্ট ইণ্ডিয়া কোম্পানী হোৱা হয়, যাৰ বাবে সিহঁতৰ নিজৰ মাজত কাজিয়া বা যুদ্ধ হোৱাৰ চান্সে নাছিল। আৰু এই ইষ্ট ইণ্ডিয়া কোম্পানীটো ব'ৰ্ড অফ ডাইৰেক্টৰে কণ্ট্ৰল কৰিছিল, যাৰ মেম্বাৰবোৰ বছৰি ইলেক্ট কৰা হৈছিলে। এই কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰভাৱবোৰ ইম্পৰ্টেণ্ট আছিল, কাৰণ সেই শ্বেয়াৰ কিনি ইলেকশ্যনৰ বাবে যি ভোট লাগে সেইটো কিনিব পৰা গৈছিলে। চ' কোম্পানী এটাত শ্বেয়াৰ হোল্ডাৰ যেতিয়া থাকিব, মানে যাৰ বেছি শ্বেয়াৰ থাকিব বা যিয়ে হওক, শ্বেয়াৰ থাকিলে সিহঁতেতো সেই কোম্পানীটো ইম্প্ৰুভ কৰাতে চেষ্টা কৰিব ন। চ' সেইটো এটা কাৰণ আছিল যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বেছি ছাকচেছ হৈছিলে। ইফালে ফ্ৰেঞ্চ বা পৰ্তুগীজ কোম্পানীবোৰ দেশে অ'ন কৰিছিলে, তেওঁলোকৰ নিজৰ দেশবোৰে অ'ন কৰিছিলে, আৰু সেইবাবে কোম্পানীৰ নেচাৰ ফিউডেলিষ্টিক আছিল, মানে জমিনদাৰী প্ৰথাৰ নিচিনা আছিল। দেশে কাৰোবাক কোম্পানীৰ দায়িত্ব দিব আৰু তাৰ বদলি তেওঁলোকে, মানে দেশে কি কৰিব, এটা প্ৰফিটৰ ডাঙৰ শ্বেয়াৰ এটা তেওঁলোকে লৈ ল'ব। ত' ফ্ৰেঞ্চ কোম্পানীত মনাৰ্ক বা ৰজাৰ হাততেই 60%তকৈ বেছি শ্বেয়াৰ আছিলে, আৰু ইয়াৰ ডাইৰেক্টৰ যিয়ে কোম্পানীৰ বাবে ডিচিশ্যন ল'ব সিহঁতকো মনাৰ্কেই নমিনেট কৰিছিলে। ত' পাৰ্চিয়েলিটি হোৱাৰ কথাও ইয়াতে আহি যায়। ইলেকশ্যনৰ ছিষ্টেম নাছিলে, আৰু সেইবাবে যিবিলাক বাকী 40%ৰ যিবিলাক শ্বেয়াৰ হোল্ডাৰ আছিলে, সেইসকলৰ কোম্পানীটো আগবঢ়াই নিবলৈ বেছি তেওঁলোকৰ উৎসাহ নাছিলে, কাৰণ প্ৰফিট বহুখিনি আকৌ ষ্টেটকে দিব লগা হৈছিলে। পাব্লিক ইণ্টাৰেষ্টৰ বাবে তেওঁলোকৰ কোনো আগ্ৰহ নাছিলে, আৰু ইয়াৰ প্ৰমাণ এইটোৱেই যে 1725ৰ পৰা 1765ৰ মাজত এখনো শ্বেয়াৰ হোল্ডাৰৰ মিটিং হোৱা নাছিলে, আৰু কোম্পানীটো ষ্টেটৰ এটা ডিপাৰ্টমেণ্ট হিচাপে মেনেজ হৈ আছিলে। তাৰ পাছৰ কাৰণ কৈছে নেভেল ছুপিৰিয়ৰিটি, মানে নেভেলত তেওঁলোক বেছি আগবঢ়া আছিলে। ব্ৰিটেইনৰ ৰয়েল নেভি অকল ডাঙৰেই নাছিল, লগতে সকলোতকৈ এডভান্স আছিলে। ইয়াৰ প্ৰমাণ স্পেনিছ আৰ্মাডা আৰু ফ্ৰেঞ্চৰ এগেইনষ্টে যুদ্ধত জয়ী হোৱাৰ পৰা পোৱা যায়। ভাৰততো পৰ্তুগীজ আৰু ফ্ৰেঞ্চৰ বিৰুদ্ধে জয়লাভ কৰিছিল, কাৰণ তেওঁলোকৰ শক্তিশালী আৰু খৰগতিত যোৱা জাহাজ আছিলে। আচলতে ইংলিছসকলে পৰ্তুগীজসকলৰ পৰা শিকিছিল যে ইফিচিয়েণ্ট নেভিৰ কিমান দৰকাৰ, আৰু সেইবাবেই তেওঁলোকৰ জাহাজবোৰ টেকনিকেলি এডভান্স আছিলে। চ' নেভিত তেওঁলোক মানে বেছি আগবঢ়া আছিলে বাকী ইউৰোপিয়ানসকলতকৈ। নেক্সট কাৰণ কৈছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন, মানে ঔদ্যোগিক বিপ্লৱ। ব্ৰিটেইনত 18th চেঞ্চুৰীত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিল, যেতিয়া নতুন নতুন কিছুমান যন্ত্ৰ আৱিষ্কাৰ হৈছিল, যেনে স্পিনিং জেনী, তাৰপিছত ষ্টিম ইঞ্জিন, পাৱাৰ লুম ইত্যাদি। এইবোৰ যন্ত্ৰৰ দ্বাৰা তেওঁলোকৰ প্ৰডাকশ্যনত ইম্প্ৰুভ হৈছিল, মানে মেনুৱেল কামবোৰ মেচিনত কৰাৰ বাবে
কম সময়ত তেওঁলোকৰ বেছি উৎপাদন হৈছিল যেনে বস্ত্ৰ তাৰপিছত ধাতুবিদ্যা ভাপশক্তি আৰু খেতি এই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বেলেগ ইউৰোপিয়ান নেশ্যনত দেৰিকৈ গৈছিলে চ' ইংৰাজসকলৰ আধিপত্য সেইবাবে বেছি আছিলে আৰু যেতিয়া প্ৰডাকশ্যন বেছি হ'ব তেতিয়া কি হ'ব তেওঁলোক সেইবোৰ বেছি তেওঁলোকৰ বেছি ফাইনেন্সিয়েল কণ্ডিশ্যনটো ইম্প্ৰুভ হ'ব তেনেকৈ তেওঁলোক আগবাঢ়িছিল নেক্সট কাৰণ হৈছে মিলিটাৰী স্কিল এণ্ড ডিচিপ্লিন ব্ৰিটিছ সৈনিকসকল ভাল প্ৰশিক্ষণপ্ৰাপ্ত আৰু অনুশাসিত আছিল ব্ৰিটিছ কামাণ্ডাৰসকল ভাল ৰাজনীতিবিদ আছিল আৰু যুদ্ধৰ ক্ষেত্ৰত নতুন নতুন কৌশল ট্ৰাই কৰিছিল ইফালে টেকন'লজিটো তেওঁলোক ডেভেলপ আছিল আৰু এই গোটেইবোৰ মিলি ব্ৰিটিছ আৰ্মিৰ সৰু গ্ৰুপৰ সৈন্যদলে বহু ডাঙৰ সৈন্যদলক ভালদৰে হৰুৱাব পাৰিছিল বাকী ইউৰোপিয়ানসকলৰ ভাল প্ৰশিক্ষণপ্ৰাপ্ত আৰ্মি আছিল যদিও তেওঁলোকৰ কি আছিলে কামাণ্ডাৰসকল ইমান ভাল স্কিল কামাণ্ডাৰ তেওঁলোকে পোৱা নাছিলে তাৰ পাছৰ কাৰণটো হৈছে ষ্টেবল গভৰ্ণমেণ্ট ব্ৰিটিছৰ ষ্টেবল গভৰ্ণমেণ্ট আছিলে আৰু মনাৰ্কবোৰো তেওঁলোকৰ এক্সপাৰ্ট আছিলে দক্ষ আছিলে এক্সেপ্ট মানে ৰিভলিউশ্যন অফ 1688ত অলপ তেওঁলোকৰ প্ৰব্লেম হৈছিলে বাকী তেওঁলোকৰ ষ্টেবল গভৰ্ণমেণ্টে আছিলে কিন্তু বাকী ইউৰোপিয়ানসকল যেনে ফ্ৰান্সে বহু হিংসাত্মক বিপ্লৱ 1789ত ফেচ কৰিছিল আৰু পাছত নেপোলিয়নৰ যুদ্ধ তাৰপিছত 1815ত নেপোলিয়নৰ হাৰে ফ্ৰেন্সৰ পজিশ্যন দুৰ্বল কৰিছিল আৰু তেতিয়াৰ পৰা ব্ৰিটিছৰ আৰু উন্নতি হৈছিলে ফ্ৰেন্সৰ তুলনাত তাৰপিছত ইটালিয়ানসকল 1861ত একত্ৰিত হৈছিলে তাৰপিছত 17th চেঞ্চুৰীত স্পেইন আৰু ডাচ্ছৰ মাজত 80 বছৰ ধৰি যুদ্ধ চলি আছিল যিটোৱে পৰ্তুগীজ সাম্ৰাজ্যবাদ দুৰ্বল কৰিছিল কাৰণ স্পেইনক তেওঁলোকে ছাপোৰ্ট কৰিব লগা হৈছিলে তাৰপিছত 1800ত ডাচ্ছসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দেউলীয়া হৈছিল লগতে 1830ত ৰিভলিউশ্যনো হৈছিল যাৰ বাবে তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীটো ব্ৰিটিছক বিক্ৰী কৰিবলগীয়া হৈছিল আৰু এছিয়া এৰিবলগীয়া হৈছিলে চ' ব্ৰিটিছৰ বাহিৰে বাকী কেইখন ইউৰোপিয়ান নেশ্যনে বহুখিনি ইনষ্টেবিলিটি ফেচ কৰিব লগা হৈছিলে তাৰ পাছৰ কাৰণ কৈছে লেচাৰ জিল পৰ ৰিলিজন মানে ধৰ্ম প্ৰচাৰত বেছি তেওঁলোকৰ উৎসুকতা নাছিল আৰু খ্ৰীষ্টানিটি প্ৰচাৰ কৰাত ইমান বেছি গুৰুত্ব দিয়া নাছিল স্পেইন পৰ্তুগাল আৰু ডাচ্ছৰ তুলনাত তেওঁলোকে মানে ধৰ্ম প্ৰচাৰত বেছি গুৰুত্ব দিয়া নাছিলে আৰু সেইবাবে তেওঁলোকে ৰুল কৰিলেও সেইটো তেওঁলোক মানে বাকী যিবিলাক লোকেলসকল তেওঁলোকক সহজভাৱে গ্ৰহণ কৰিব পাৰিছিল কাৰণ লোকেলসকলে কেতিয়াও নিজৰ ধৰ্মত আঘাত হোৱা ৰুলাৰ কেতিয়াও নিবিচাৰিছিলে ন নেক্সট কাৰণ কৈছে ইউজ অফ ডেপ মাৰ্কেট তো ইয়াতে কৈছে যুদ্ধৰ যি খৰচ তেওঁলোকে তাত ঋণৰ বজাৰ ব্যৱহাৰ কৰিছিল যিটো 18 আৰু 19th চেঞ্চুৰীত তেওঁলোকৰ যুদ্ধত জয়ী হোৱাৰ লগতে ইউৰোপিয়ানসকলৰ বেলেগ ইউৰোপিয়ানসকলৰ পতন হোৱা প্ৰধান কাৰণ আছিলে তো বিশ্বৰ প্ৰথম চেন্ট্ৰেল বেংক দ্য বেংক অফ ইংলেণ্ড প্ৰতিষ্ঠা কৰিছিল তেওঁলোকে আৰু প্ৰচেছটো এনেকুৱা আছিল যে গভৰ্ণমেণ্টে যুদ্ধৰ বাবে যি ইনভেষ্ট কৰিব লাগিব সেইবোৰ মানি মাৰ্কেট মানে পাব্লিকৰ পৰা জমা লৈছিলে আৰু তাৰ সলনি তেওঁলোকক শত্ৰু কাণ্ট্ৰিৰ ওপৰত জয়ী হোৱাৰ প্ৰতিশ্ৰুতি দিছিলে ক'ব গ'লে জাতীয়তাবাদ তেওঁলোকে ডেভেলপ কৰিছিলে মানুহৰ মাজত আৰু সেইবাবে বেলেগ দেশৰ তুলনাত তেওঁলোকে যুদ্ধত বেছি খৰচ কৰিব পাৰিছিলে আৰু ইফালে বাকী ইউৰোপিয়ানসকল বা ফ্ৰান্সে তেওঁলোকৰ মানি কালেক্ট কৰাৰ পদ্ধতিটো বহুত পুৰণা আছিলে আৰু সেইবাবে তেওঁলোকে ব্ৰিটিছসকলৰ যি মানে ফাইনেন্সিয়েল কণ্ডিশ্যন সেইটোৰ হিচাপত তেওঁলোকে কম্পিট কৰিব পৰা নাছিলে আৰু সেইটো হিচাপে তেওঁলোকে খৰচ কৰিব পৰা নাছিলে আৰু সেইটো এটা কাৰণ আছিলে ইংলিছসকল জয়ী হোৱাৰ আৰু বাকীসকলৰ ইয়াতে অৱনতি হোৱাৰ আৰু ইয়াৰ লগতে চেপ্টাৰ 3টো শেষ হ'ল মই যিমান পাৰোঁ লাইন বাই লাইন অসমীয়ালৈ ট্ৰান্সলেট কৰি এই ভিডিঅ'কেইটা আনিছোঁ যাতে আপোনালোকে নিজে পঢ়িলে সহজতে বুজি পায় মই যিহেতু এই কিতাপখনৰ হিচাপত মানে চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ বনাই গৈছোঁ চ' মই এক্সট্ৰা একো ইনফৰমেশ্যন এড কৰা নাই ইয়াত এনেও পাছৰ চেপ্টাৰবোৰ যেতিয়া পঢ়িম আমি এটাৰ পিছত এটা ছিষ্টেমেটিকেলি নিজে লিংক কৰিব পৰা হৈ যাম নেক্সট ভিডিঅ'ত এই চেপ্টাৰটোৰ পৰা এক্সামত অহা কিছুমান কুৱেশ্যন এনচাৰ লৈ আনিম যাতে এই চেপ্টাৰটোৰ ইম্পৰ্টেঞ্চ কিমান বা এই চেপ্টাৰটো এক্সামৰ বাবে কেনেকৈ পঢ়িব লাগে সেইটো গম পাওঁ চ' আজিৰ ভিডিঅ'টোত ইমানেই থেংক ইউ ফৰ ৱাটছিং